যে ফেচবুকৰ পৰা এটা নতুন সেটিং দিছে, এই সেটিংটো তোমাৰো আহিছে। প্ৰত্যেকটা ফেচবুক ক্ৰিয়েটৰে এই সেটিংটো আহিছে। আৰু এই সেটিংটোত যে তুমি এটা ফটো পোষ্ট কৰিবা, ৰিল পোষ্ট কৰিবা, যে কেনেকৈ ধৰণে পোষ্ট কৰিব লাগে এইটো এই বিষয়ে গোটেইখিনি কৈ দিব। তুমি এটা খালি কোৱেশ্চন কৰা আৰু এই সেটিংটো ক'ত আছে মই দেখুৱাই দি আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু সেটিংটোৰ বিষয়ে ভালকৈ জানি লওক। প্ৰথমতে কি কৰিব, নিজৰ ফেচবুকটো অ'পেন কৰি ল'ব। অ'পেন কৰি লৈ ইয়াত ডাছবৰ্ড দেখিবলৈ পাইছে, সেই ডাছবৰ্ডত ক্লিক কৰিব। ডাছবৰ্ডত ক্লিক কৰাৰ পিছত ইয়াত নিশ্চয় দেখিবলৈ পাইছে ক্ৰিয়েটৰ এছিষ্টেণ্ট। সেই ক্ৰিয়েটৰ এছিষ্টেণ্টত যে এইটো একদম নতুন সেটিং, এইটো একদম নতুন সেটিং। যে এই সেটিঙৰ কামটো কি মই আজি দেখুৱাই আছোঁ। এই সেটিঙৰ কামটো কি যে তুমি যে হাউ টু ৰিচ নন ফলোৱাৰ, তুমি যদি নন ফলোৱাৰ তোমাক যদি লাগে তেনেহ'লে ইয়াত এবাৰ ক্লিক কৰা। যে নন ফলোৱাৰ বিষয়ে তোমাক কৈ দিব যে কেনেকুৱাকৈ নন ফলোৱাৰ ওচৰত পঠাব লাগিব ভিডিঅ'টো, সকলো বস্তুই তোমাক কৈ দিব। এইটো চাওক, মই এইটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এইটো হৈছে কুৱেশ্যন, এই কুৱেশ্যনটোত ক্লিক কৰিলোঁ। ইয়াত সকলো কথা ইয়াত কৈ দিব যে কেনেধৰণে কৰিব লাগিব, কেনেধৰণে পঠিয়াব লাগিব নন ফলোৱাৰৰ ওচৰত, সেইটো কৈ দিল। দেখিবলৈ পাইছে এইটো হাউ টু ৰিচ নন ফলোৱাৰ, এইটো সকলো কথা কৈ দিলে। যে তাৰপিছত ইয়াত চাব পাৰে যে হোৱাট টপিক শ্বুট মাই ৰিল কভাৰ, যে এই কভাৰটো কেনেকৈ কৰিব লাগে। এই কুৱেশ্যনটো যদি আমি কৰোঁ যে ইয়াত কি দিব পাৰে এইটো চাই লওক। এই কুৱেশ্যনটো মই কৰিলোঁ যে এতিয়াৰে পৰা আৰু কাৰো ওচৰত যাব নালাগে, তুমি নিজেই ঘৰতে বহি যে ফেচবুকৰ বিষয়ে জানিবলৈ পাৰিবা। এইটো প্ৰচেছিং হৈ আছে, যে লাহে লাহে হৈ আছে, অকণমান সময় ল'ব। সেই সময় অকণমান ল'ব, যিহেতু সকলোৰে ইয়াত নেটৰ সমস্যাটো হৈ থাকে। সেইটো চাওক যে সকলো কথা কৈ দিছে না নাই, যে এনেকুৱাকৈ যে ট্ৰেণ্ডিং ভিডিঅ' বনাব লাগে, কেনেকৈ ৰিল ভিডিঅ' বনাব লাগে, কেনেকৈ কি কৰিব লাগে, সেই সকলো কথাই কৈ দিছে। যে ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিয়ক আৰু যাতে আনে দেখি কৰিব পাৰে। ধন্যবাদ।